নমস্কাৰ পুনৰ এক বিতৰ্কৰ সৃষ্টি হৈছে ভাৰতৰ ন্যায় ব্যৱস্থাত বিতৰ্কৰ ইতিমধ্যে আৰম্ভণি ঘটিছিল 2018 চনত হেয়া আৰম্ভ হৈছিল ন্যায়াধীশসকলৰ দ্বাৰা আৰু এইবাৰ নতুন বিতৰ্ক সৃষ্টি কৰিছে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ তেখেতৰ আদালত অবমাননাৰ এটা গোচৰ আজিৰ সাৰাংশত আমি আলোচনা কৰিম প্ৰশান্ত ভূষণ বনাম ভাৰতৰ ন্যায় ব্যৱস্থা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ তিনিটা টুইটে ন্যায় ব্যৱস্থাত গুৰুতৰ বিতৰ্কৰ সৃষ্টি কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত গঠিত তিনিজনীয়া পীঠত এই বিচাৰ চলি আছে বিচাৰত অধিবক্তা প্ৰশান্ত ভূষণক ক্ষমা বিচৰাৰ আহ্বান জনোৱা হৈছে আদালতৰ তৰফৰ পৰা আৰু ক্ষমা নুখুজিলে প্ৰশান্ত ভূষণ ন্যায়ালয়ৰ অবমাননা গোচৰত কাৰাবন্দী হ'ব প্ৰশান্ত ভূষণৰ হ'ব পাৰে 6 মাহ পৰ্যন্ত কাৰাবাস অহা সোমবাৰে আজি শনিবাৰ অহা সোমবাৰৰ ভিতৰত প্ৰশান্ত ভূষণে ক্ষমা বিচাৰিব লাগিব আৰু যদি প্ৰশান্ত ভূষণ ক্ষমা নিবিচাৰে তেনেহলে তেওঁ কাৰাবন্দিত্বৰ বাবে সাজু থাকিব লাগিব কিন্তু প্ৰশান্ত ভূষণে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ ক্ষমা নিবিচাৰে তেওঁ কৈছে যে মই হাঁহি মুখে কাৰাগাৰলৈ যাম মই ক্ষমা নিবিচাৰো এইখিনিতে চাওঁ এটা পেপাৰ ক্লিপিং আজিৰ টাইমছ অফ ইণ্ডিয়াৰ কালি টাইমছ অফ ইণ্ডিয়াৰ এটো শীৰ্ষ বাতৰি যে প্ৰশান্ত ভূষণৰ কেতিয়াও ক্ষমা নখোজে তেওঁ এটো স্পষ্টকৈ কৈছে যে তেওঁ আদালতৰ সন্মুখত ক্ষমা নখোজে তেওঁ জেললৈ যাবলৈ সাজু যোৱা 27 জুনৰ পৰা এই বিতৰ্কটো কি আছিল আমি আলোচনা কৰোঁ আহক প্ৰশান্ত ভূষণৰ বিৰুদ্ধে আদালত অবমাননাৰ গোচৰটো কি যোৱা 27 জুনৰ পৰা 29 জুনৰ ভিতৰত প্ৰশান্ত ভূষণে 3টা টুইট কৰিছিল টুইটাৰত 3টা টুইট কৰি মন্তব্য দিছিল 27 জুনৰ টুইটাৰত তেওঁ কৈছিল যে ভৱিষ্যতৰ ইতিহাসে দেশৰ যোৱা 6 বছৰৰ ঘটনাৱলী স্মৰণ কৰিব বৰ বিৰূপভাৱে যোৱা 6 বছৰে দেশখনত জৰুৰী অৱস্থা ঘোষণা নকৰাকৈ ইমাৰ্জেন্সি নোহোৱাকৈ এটা অঘোষিত জৰুৰী অৱস্থা চলি আছে য'ত ন্যায় ব্যৱস্থা আৰু গণতন্ত্ৰক সম্পূৰ্ণ ধ্বংস কৰা হৈছে এই টুইটটোত প্ৰশান্ত ভূষণে কৈছিল যে যোৱা 6 বছৰত ভাৰতৰ ন্যায় ব্যৱস্থাৰ চূড়ান্ত অৱনতি ঘটিছে আৰু শেহতীয়াকৈ যি 4জন মুখ্য ন্যায়াধীশ হৈ গৈছে বৰ্তমানৰ জনকে ধৰি বিগত 3জন তেওঁলোকৰ হাতত ন্যায় ব্যৱস্থাটো ধ্বংসৰ গৰাহত পৰিছে সম্পূৰ্ণ অৱক্ষয় ঘটিছে 29 জুনৰ দিনা 27 জুনৰ দিনা তেওঁ দুটা টুইট কৰিছিল 29 জুনৰ দিনা প্ৰশান্ত ভূষণে কৰা টুইটটোত স্বয়ং মুখ্য ন্যায়াধীশ ববডেক দোষাৰোপ কৰা হৈছে ববডেক দোষাৰোপ কৰাৰ কাৰণটো আমি অকমান সৰু এটা ভিডিঅ' ক্লিপিং চাই লওঁ আহক এয়া ন্যায়াধীশ ববডে এখন হাৰ্লি ডেভিডসন মটৰচাইকেলত বহি আছে এই ছবিখনক লৈয়ে তেওঁ টুইট কৰিছিল আৰু এই ছবিখনক লৈয়ে এটা বিতৰ্কৰ সৃষ্টি হৈছে এই হাৰ্লি ডেভিডসন বাইকখনৰ মই নাজানো ভিডিঅ'টো কিয় আহা নাই বোধ কৰোঁ ৰৈ গৈছে কিবা কাৰণত এয়া ন্যায়াধীশ ববডে এখন হাৰ্লি ডেভিডসন বাইকত উঠি আছে এই ছবিখনৰ ন্যায়াধীশ ববডে বাইকত বহি থকা আপোনালোকে সকলোৱে দেখিছে এই ছবিখনত তেওঁৰ মুখত কিন্তু মাস্ক নাই আৰু তেওঁ হেলমেটও পিন্ধি থকা নাই মন কৰিব ন্যায়াধীশ ববডে মুখত মাস্ক পিন্ধা নাই আৰু হেলমেটও পিন্ধি থকা নাই ছবিখন হৈছে নাগপুৰৰ ৰাজভৱনত তোলা ছবি এই ছবিখনত যিখন হাৰ্লি ডেভিডসন বাইকত তেওঁ উঠি আছে সেইখনৰ মূল্য প্ৰায় 50 লাখ টকা এই বাইকখনৰ যিজন স্বত্বাধিকাৰী তেওঁ হৈছে বিজেপি দলৰ এজন নেতা প্ৰশান্ত ভূষণৰ অভিযোগ যে মুখ্য ন্যায়াধীশ এছ এ ববডে নিৰ্দেশনা যোগে সমগ্ৰ দেশৰ ন্যায়ালয়বোৰ বন্ধ ৰাখিছে কৰোনাৰ দোহাই দি কিন্তু নিজে মাস্ক নিপিন্ধাকৈ হেলমেট নিপিন্ধাকৈ বাইকত উঠিছে তাকো বিজেপি নেতাৰ সত্তত থকা বিজেপি নেতাৰ মালিকানা থকা বিজেপি নেতাৰ এখন বাইকত তেওঁ উঠিছে ৰাজভৱন চৌহদৰ ভিতৰত আৰু ন্যায়ালয় বন্ধ ৰখাৰ ফলত সমগ্ৰ দেশৰ জনসাধাৰণ ন্যায়ৰ পৰা বঞ্চিত হৈছে কিন্তু মুখ্য ন্যায়াধীশে হেলমেট মাস্ক পৰিধান নকৰাকৈ বাইকত উঠিছে
এইটো আছিল প্ৰশান্ত ভূষণৰ অভিযোগ ইফালে আন এটা ঘটনা আমি চাওঁ যে প্ৰশান্ত ভূষণৰ এইটোৱেই কেৱল প্ৰথম অভিযোগ নহয় প্ৰশান্ত ভূষণৰ বিৰুদ্ধে ন্যায়ালয় অৱমাননা কৰাৰ আন এটা গোচৰ 2009 চনৰ পৰা চলি আছে 2009 চনৰ এই গোচৰটোত এটা সাক্ষাৎকাৰ তেওঁ দিছিল এটা পৰ্টেলত এই সাক্ষাৎকাৰত প্ৰশান্ত ভূষণে কৈছিল যে 1991 চনৰ পৰা 2010 চনলৈকে ভাৰতত 18 জন মুখ্য ন্যায়াধীশ নিয়োজিত হৈছে এই 18 জনৰ ভিতৰত 8 জনৰ বেসিক ইন্টিগ্ৰিটি সততা সন্দেহজনক এই ঘটনাটো অতি গুৰুতৰ 8 জনকৈ ন্যায়াধীশৰ বিৰুদ্ধে সততাৰ অভিযোগ আনিব পৰাটো এটো এটা দুৰন্ত সাহস আৰু কি প্ৰমাণ লৈ প্ৰশান্ত ভূষণে এই কথা কৈছে আমি নাজানো এই প্ৰসংগত 2009 চনৰ পৰা এই গোচৰটো চলি আছে এইখিনিতে আমি এটা সৰু ক্লিপিং চাই লওঁ আহক এই ক্লিপিংটোত প্ৰশান্ত ভূষণে কৈছে এওঁ জাষ্টিস SK কাপাডিয়া যিজন আসলতে ভাৰতবৰ্ষৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তেওঁ এটা কথা কৈছে did he not pass orders granting a lease of refinery to Starlight Company despite the damning report against the project by environment expert committee appointed by court itself why did he not reveal at the beginning of the hearing that he himself owned share in this company etu khub gurutor obhijog কাপাডিয়াৰ বিৰুদ্ধে অভিযোগটো হল যে এটা ৰিফাইনাৰী ষ্টাৰলাইট কোম্পানীক লিজত দিয়াৰ সময়ত যেটো গোচৰ চলি আছিল সেই গোচৰটো সম্পৰ্কত পৰিবেশ মন্ত্ৰালয়ৰ পৰিবেশ এক্সপাৰ্ট কমিটি বিশেষজ্ঞ কমিটিৰ বিৰূপ প্ৰতিবেদন আছে এই বিৰূপ প্ৰতিবেদন থকা সত্ত্বেও এই গোচৰটো কাপাডিয়াৰ কোৰ্টত বিচাৰ হৈছিল কাপাডিয়াৰ ন্যায়ালয়ত বিচাৰ হৈছিল সেই বিচাৰত তেওঁৰ অভিযোগ যে ষ্টাৰলাইট কোম্পানীত জাষ্টিস কাপাডিয়াৰ ন্যায়াধীশ কাপাডিয়াৰ নিজৰ শেয়াৰ আছে এই কথাটো তেওঁ কিয় ঘোষণা নকৰিলে প্ৰিয় দৰ্শক ন্যায় ব্যৱস্থাত বিতৰ্কৰ এটা পুৰণি কাহিনী আমি চাই লওঁ আহক ভাৰতীয় ন্যায় ব্যৱস্থাত বিতৰ্ক আজিৰ নহয় সৰ্বোচ্চ আদালতত স্বৰাজুত্তৰ ভাৰতত আটাইতকৈ ডাঙৰ বিদ্ৰোহটো হৈছিল 2018 চনৰ 13 জানুৱাৰী যি সময়ত অসমৰ মানুহ মাঘৰ বিহুৰ প্ৰস্তুতিত ব্যস্ত আছিল সেই সময়তে নতুন দিল্লীত ঠেৰেঙা লগা জাৰত 4 জন ন্যায়াধীশে মুকলিকৈ ওলাই আহিছিল সাংবাদিকৰ সন্মুখলৈ আৰু মুখ্য ন্যায়াধীশ তেতিয়াৰ মুখ্য ন্যায়াধীশ তদানীন্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিস চলামেশ্বৰ যিজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ন্যায়াধীশ ৰঞ্জন গগৈ যি উচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল পৰৱৰ্তী সময়ত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল জাষ্টিস লকুৰ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল আৰু জাষ্টিস জোসেফ কোৰিয়ান এই 4 জন আছিল বিদ্ৰোহী ন্যায়াধীশ তেওঁলোকে মুকলিকৈ সংবাদ মাধ্যমলৈ ওলাই আহিছিল অকমান মনত পেলাবৰ কাৰণে স্মৰণ কৰিবৰ কাৰণে আমি সেই সময়ৰ অকমান সৰু এটা ভিডিঅ' ফুটেজ চাই লওঁ আহক এ জাষ্টিস চলামেশ্বৰ history of this institution of judiciary it is with no pleasure in our hearts we were compelled to take this decision to call for a press conference for some time the administration of the Supreme Court is not in order. There are many things which are less than desirable which have happened in the last few months. Time and again, as senior members of the court, and goes without saying that we are the senior most judges of the country also by virtue of age and our office today, senior judges, we thought we owed a responsibility to the institution, to the nation. We tried to collectively persuade the Chief Justice. There is no speculation here. We are going to give you a copy of a letter which we had written 2 months back
all the issues are spelled out there. Go through that letter, you know what the issues are. Do we have to repeat those issues again? Despite that, But today morning, what are the is there any specific issue? It is an issue of assignment of a case, which is an issue raised in that letter. And extraordinary event. এয়া চাৰিজন ন্যায়াধীশ জাষ্টিছ চলামেশ্বৰ, জাষ্টিছ ৰঞ্জন গগৈ, জাষ্টিছ লকুৰ আৰু জাষ্টিছ জোচেফ কোৰিয়ান, এই চাৰিজন ন্যায়াধীশে মুকলিকৈ বিদ্ৰোহ কৰি ওলাই আহিছে, সংবাদ মাধ্যমৰ ওচৰলৈ কৈছে এক্সট্ৰা অৰ্ডিনাৰী চিটুৱেশ্যন, অসাধাৰণ ঘটনা, ভাৰতৰ নহয় গোটেই পৃথিৱীৰ ন্যায় ব্যৱস্থাৰ বাবে এক অসাধাৰণ পৰিস্থিতিত আমি আপোনালোকৰ সন্মুখলৈ আহিব লগা হৈছে। আমি বাৰম্বাৰ কৈছোঁ যে ন্যায় ব্যৱস্থাটোত যথেষ্ট ক্ষতিকাৰক কিছুমান সিদ্ধান্ত লোৱা হৈছে। আমি মুখ্য ন্যায়াধীশক বুজাবলৈ চেষ্টা কৰিছোঁ যে এই ক্ষতিকাৰক সিদ্ধান্তবোৰৰ পৰা ন্যায়ালয়ক মুক্ত কৰক, কিন্তু তেওঁ বুজিবলৈ চেষ্টা কৰা নাই অথবা আমাক সদুত্তৰ দিব পৰা নাই। জাষ্টিছ চলামেশ্বৰ সেই সময়ত জাজ 2, জাষ্টিছ ৰঞ্জন গগৈ সেই সময়ত জাজ 3 আৰু জাষ্টিছ লকুৰ আৰু জোচেফ কোৰিয়ান 4 আৰু 5 নম্বৰত। এইসকল আছিল আটাইতকৈ জ্যেষ্ঠ জাজ, যাক লৈ কলেজিয়াম ব্যৱস্থাটো গঠিত হৈছিল। এতিয়া এই ৰঞ্জন গগৈৰ কথাটো আপোনালোকে মন কৰিব, তাত তেখেতে কৈছে যে ইছ্যু ইজ ৰিগাৰ্ডিং দ্য এছাইনমেণ্ট অফ দ্য কেছেছ। এইটো খুব ইণ্টাৰেষ্টিং কথা, খুব চিৰিয়াছ কথা। তেওঁলোকৰ অভিযোগ আছিল, এওঁলোকৰ বিদ্ৰোহ কেনেকৈ হৈছিল মই অকণমান কৈ দিছোঁ। এই চাৰিজন ন্যায়াধীশে বিদ্ৰোহ কৰিছিল মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে, তদানীন্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে। বিদ্ৰোহী ন্যায়াধীশসকলে কৈছিল যে দীপক মিশ্ৰই ন্যায় ব্যৱস্থাটোত অন্যায় কৰিছে। তেওঁক বাৰম্বাৰ বুজাবলৈ চেষ্টা কৰা হৈছে, কিন্তু মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ অনমনীয়, তেওঁ স্থিতি সলনি কৰা নাই। 4 বিদ্ৰোহী ন্যায়াধীশৰ অভিযোগ যে গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰৰ দায়িত্ব কনিষ্ঠ ন্যায়াধীশক দিয়া হৈছে। ৰঞ্জন গগৈয়ে এই কথাটো স্পষ্টকৈ কৈছে, জাষ্টিছ গগৈয়ে, যে ৰিগাৰ্ডিং এছাইনমেণ্ট অফ দ্য কেছেছ, যে যিবোৰ গোচৰ খুব স্পৰ্শকাতৰ, যিবোৰ গোচৰ আচলতে কলেজিয়ামৰ জ্যেষ্ঠ ন্যায়াধীশসকলৰ বিচাৰালয়লৈ আহিব লাগে, বিচাৰ কক্ষলৈ আহিব লাগে, তেনেবোৰ গোচৰ উদ্দেশ্যপ্ৰণোদিতভাৱে একাংশ কনিষ্ঠ ন্যায়াধীশক দিয়া হৈছে, যিটো এওঁলোকৰ আটাইতকৈ গুৰুতৰ অভিযোগ। এই গোচৰসমূহৰ ভিতৰত আপোনালোকৰ মনত পৰিব ন্যায়াধীশ লয়াৰ মৃত্যুৰ গোচৰ আছিল। এই গোচৰসমূহৰ ভিতৰত বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে থকা গোচৰো আছিল। এই গোচৰসমূহ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কনিষ্ঠ ন্যায়াধীশ অৰুণ মিশ্ৰৰ আদালতলৈ পঠোৱাৰ বাবে এই 4জন জ্যেষ্ঠ ন্যায়াধীশ ক্ষোভিত হৈছিল। আৰু এই বিদ্ৰোহী ন্যায়াধীশসকলৰ মতে এনে স্পৰ্শকাতৰ গোচৰ কোনো কাৰণতে কনিষ্ঠ ন্যায়াধীশৰ নেতৃত্বৰ ন্যায়ালয়লৈ যাব নালাগে। আপোনালোক সকলোৱে জানে, আমি সকলোৱে জানো যে বিদ্ৰোহী 4জনৰ ভিতৰত ন্যায়াধীশ গগৈ পিছলৈ মুখ্য ন্যায়াধীশ হৈছিল আৰু বৰ্তমান আটাইকেইজন অৱসৰপ্ৰাপ্ত। যিজন অৰুণ মিশ্ৰ কনিষ্ঠ ন্যায়াধীশ বুলি অভিযোগ কৰা হৈছিল, সেইজন অৰুণ মিশ্ৰৰ সন্মুখতে আছে মই ইতিমধ্যে কৈ অহা প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ গোচৰটো। যিজন অৰুণ মিশ্ৰৰ বিৰুদ্ধে এই 4জন বিদ্ৰোহী ন্যায়াধীশে বিদ্ৰোহ কৰিছিল, এইজন অৰুণ মিশ্ৰই সোমবাৰে চূড়ান্ত ন্যায় প্ৰদান কৰিব প্ৰশান্ত ভূষণৰ ন্যায়ালয় অৱমাননাৰ গোচৰ। আৰু এইজন অৰুণ মিশ্ৰ এক নতুন বিতৰ্কত সোমাই পৰিছিল। অকণমান এটা ভিডিঅ' ক্লিপিং চাই লওঁ আহক। এয়া অৰুণ মিশ্ৰ। Shri Narendra Modi, India is committed to constitutional obligations and dedicated to a peaceful and secure world, free from terrorism. We thank the versatile genius who thinks globally and acts locally, Shri Narendra Modi, for his inspiring speech, which would act as catalyst in initiating the deliberations and setting the agenda for the conference. We express our gratitude
for inaugurating the conference to the Prime Minister. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য ন্যায়াধীশ এছ এ ববডে উপস্থিত থকা এইখন অভিৱৰ্তনত অৰুণ মিশ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰসংগত মন্তব্য কৰিছিল যে গ্ল'বেল ভিছনাৰী জিনিয়াছ আৰু তেওঁ হি থিংক গ্ল'বেলি এক্স লোকেলি গতিকে এনেধৰণৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ প্ৰসংগত বা এজন এনেকুৱা ধৰণৰ ৰাজনীতিজ্ঞ প্ৰসংগত আচলতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে কৰাটো একেবাৰে নতুন কথা আৰু সেই প্ৰসংগত প্ৰায় সকল প্ৰাক্তন ন্যায়াধীশে অৰুণ মিশ্ৰক বয়াকৈ সমালোচনা কৈছিল যে তেওঁ ন্যায়ালয়ৰ যি সন্মান আছে এই সন্মানক অৱনমিত কৰিছে অহা সোমবাৰে এই অৰুণ মিশ্ৰৰ আদালতত অন্তিম ৰায়দান হ'ব প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ গোচৰ য'ত প্ৰশান্ত ভূষণে অভিযোগ কৰিছে যে ভাৰতৰ ন্যায় ব্যৱস্থাৰ অৱক্ষয় হৈছে সাৰাংশৰ মজিয়াত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ